নগাঁৱৰ শিমুলুগুৰিত অকণি মেলৰ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প আৰু অসম মইনা পাৰিজাতৰ শাখা গঠন। নগাঁৱৰ শিমুলুগুৰি বুঢ়া নামঘৰ সমিতি আৰু অকণি মেলৰ উদ্যোগত অকণি সঞ্চয় আঁচনি আৰু অকণি মইনা পাৰিজাত গঠনৰ শুভ উদ্বোধন কৰা হয়। অকণি মেলৰ সভানেত্ৰী দৃষ্টি ৰাজবংশীয়ে আঁতধৰা অনুষ্ঠানটিত শিমুলুগুৰি অকণি মেলৰ শিশুসকলৰ মাজত এটিকৈ সঞ্চয় বাকচ বিতৰণ আৰু মইনা পাৰিজাত উদ্বোধন কৰে নগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই। লগতে অনুষ্ঠানটোত অকণি মেলৰ শিশুসকলৰ দ্বাৰা গুৰু বাদ্য প্ৰদৰ্শন নাট প্ৰদৰ্শনৰ লগতে নৃত্য গীতে মুখৰিত কৰি তোলে সভাস্থলী। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিপুল বৰা, মইনা পাৰিজাতৰ নগাঁও জিলা সম্পাদক সমিতিৰ শৰৎ মহন্ত, ডা জিয়াউল হক, বিশিষ্ট সমাজকৰ্মী পংকজ বৰা আৰু বটদ্ৰবাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা। অনুষ্ঠানত শিমুলুগুৰি গাঁৱৰ শতাধিক ৰাইজ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। নমস্কাৰ জনাইছো। আজিৰ সভাৰ সন্মানীয় সভানেত্ৰী মহোদয়া, মোৰ ভাতৃপ্ৰতিম কৃষ্ণ সিংহৰ এই অনুষ্ঠানটিৰ গুৰি ধৰ্তা বুলি ক'লে ভুল নহ'ব। মঞ্চত উপবিষ্ট প্ৰতিগৰাকী মহানুভাৱ নিয়মমতে সকলোৰে নাম ল'ব লাগিছিলে, কিন্তু ল'ব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। মোৰ সন্মুখত বিৰাজমান ভাই ভনীসকল, কণমানি আমাৰ শিশুসকল, ছাত্ৰ ছাত্ৰীসকল আৰু নিমন্ত্ৰিত অতিথিবৃন্দ, আজি যিসকল শিশু শিল্পীয়ে অকণিৰ মেলৰ হৈ ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে, তাৰ বাবে আমাৰ সমাজখনৰ হৈ তেওঁলোকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, ৰাসৰ বতৰ, আমাৰ আয়ুক্তজনৰ এটাই অসুবিধা হয়, দিনটোত প্ৰায় 20-25টা অনুষ্ঠান থাকে। এতিয়াও 3খন ৰাস মুকলি কৰিবলৈ আছে বাকী, আৰু কৃষ্ণ হেনো ওলাবলৈ ৰৈ আছে, ফোনৰ ওপৰত ফোন আহি আছে। সেইকাৰণে কাৰ্যসূচীখন অকণমান আগবঢ়াই দিবলগীয়া হৈছে। তাত যি ভুল ত্ৰুটি হৈছে নিজ গুণে মৰিখন কৰিব বুলি মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। এখন গাঁৱত বা এটি চুবুৰী বা অঞ্চলত এনেধৰণৰ যদি মহানুভাৱ থাকে, এনেধৰণৰ যদি চিন্তাধাৰা থাকে, তেতিয়াহ'লে এই অঞ্চলভাগ উন্নতিৰ পথত যে আগবাঢ়ি যাব তাৰ কোনো দ্বিতীয় মত নাই। আজি যি পদক্ষেপ কৃষ্ণ সিংহই কৈ আছিলে, তেওঁৰ দলটিয়ে মিলি যি পদক্ষেপ লৈছে নতুন প্ৰজন্ম গঢ়াৰ ক্ষেত্ৰত, তাৰ প্ৰভাৱ তথা তাৰ পৰিণাম আমি অনাগত দিনত আমি দেখা পাম। আৰু মোৰ দৃঢ় বিশ্বাস যে কৃষ্ণ সিংহৰ নামৰি আৰু তেওঁৰ দলটিক ভগৱন্তই আৰু শক্তি দিয়ক, যাতে তেওঁলোকে এনেধৰণৰ সুকৰ্মবোৰ কৰি যাব পাৰে আৰু সমাজখনক উপকৃতই নহয়, সমাজখনক আমাৰ সমস্ত অসম তথা ভাৰতবৰ্ষত উজ্বলাই তুলিব পাৰে। মই বক্তব্য বেছি দীঘলীয়া কৰিব বিচৰা নাই। শ্ৰদ্ধেয় ৰাইজ, আজিৰ এই বঁটা প্ৰাপক গৰাকীক নিৰ্বাচন কৰাৰ বাবে এখনি 3জনীয়া সমিতি এটা নতুন বঁটা তেওঁলোকে কৰিছে, শিক্ষাবিদ জলিৰাম খাটনীয়া স্মাৰক কৃতি শিক্ষাৰ্থী বঁটা। আৰু এই বঁটা প্ৰতিগৰাকী আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব, আৰু ইয়াৰ এই বঁটা প্ৰাপক গৰাকীক নিৰ্বাচন কৰাৰ বাবে এখনি 3জনীয়া সমিতি শিমলুগুৰি বুঢ়া নামঘৰৰ সমিতিয়ে গঠন কৰিছে। 3য় শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বছৰেকীয়া পৰীক্ষাৰ ফলাফলৰ পিছত মাৰ্কশ্বিটখন কমিটিক জমা দিব, আৰু কমিটিয়ে বঁটা প্ৰাপকজনক বাছি উলিয়াব। তাৰ বাবে এই মহানুভাৱৰ বাবে মই যিসকল ব্যক্তিয়ে আৰু পৰিকল্পনা কৰিছে, মই তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছো। কৃষ্ণ সিংহক মই
সৰু আগৰে পৰা মই চিনি পাওঁ সদায় গঠনমূলক চিন্তাধাৰা সদায় কেনেধৰণে সমাজখন একতাৰ দোলেৰে বান্ধিব পাৰে সদায় সমাজখনৰ বাবে কেনেধৰণে কিছুমান ভাল কাম কৰি যাব পাৰে সদায় এই ল'ৰাটোৰ এই চিন্তা মই ল'ৰাটো বুলি কৈছো যিহেতুকে মোৰ নিজৰ সন্তানৰ নিচিনা তেওঁ এটা বাবে মই ল'ৰাটো বুলিয়ে কৈছো কিন্তু সদায় সেই গঠনমূলক যি তেওঁৰ চিন্তাধাৰা মই তাৰ শলাগ লৈছো আৰু সকলোৰে হৈ মই তেওঁক আৰু তেওঁৰ দলটিক ধন্যবাদ জনাইছো পুনৰবাৰ শ্ৰদ্ধেয় ৰাইজ আজি অকণমান দৌৰাদৌৰি হ'ল তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী অনুষ্ঠানটিৰ মই উত্তৰোত্তৰ কামনা কৰিছো আমাৰ কণমানি শিশু শিল্পী যিসকল আছে আজি এই মইনা মেলৰ জৰিয়তে আজি তেওঁলোকে যিখিনি কথা শিকিব পাৰিছে 3 মাহৰ আগলৈকে খোল হাতত লোৱা নাই কিন্তু সুন্দৰকৈ বল দি বচনকৈ তেওঁলোকে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে মোৰ কোনো ভাষা নাই তাৰ শলাগ ল'বলৈ তাৰ বাবে তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছো ভগৱন্তই যেন তেওঁলোকক বহুত শক্তি দিয়ক আৰু যেন তেওঁলোক জীৱনত আগবাঢ়ি যাব পাৰে এনেধৰণে আমাৰ অসমৰ ভাষা সংস্কৃতি তথা প্ৰতিটো দিশত যাতে তেওঁলোকে প্ৰতিফলিত কৰি অকল ভাৰতবৰ্ষৰ নহয় বিশ্বৰ দৰবাৰলৈ যাতে তেওঁলোকে লৈ যাব পাৰে ইয়াকে কৈ পুনৰবাৰ আয়োজকসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছো মঞ্চটো ভৱিষ্যত প্ৰতিগৰাকী মহানুভাৱ আজি তেওঁলোকে তেওঁলোকৰ সময় খৰচ কৰি আজি ইয়াত উপস্থিত হ'ল তাৰ বাবে মই তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছো পুনৰবাৰ আয়োজকসকলক আৰু আজি স্থানীয় ৰাইজক আমাক নিমন্ত্ৰণ জনাই আমাৰ এই মনৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে তথা আপোনালোকে এই কথাখিনি ধৈৰ্য সহকাৰে শুনাৰ বাবে আপোনালোককো বিশেষ ধন্যবাদ জনাই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো ধন্যবাদ